কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আজি আপোনাৰ হ'বক আমি সেৱা জনাই আজিৰ পাঠভাগ আমি উপস্থাপন কৰিব বিচাৰিছোঁ যে যমৰূপী যক্ষই ধৰ্মৰাজ যুধিষ্ঠিৰক কেইটামান প্ৰশ্ন কৰিছিলে। যেতিয়া নেকি পাণ্ডৱসকল 12 বছৰ বনবাসত যাব লগা হৈছিলে, দুষ্ট আৰু কু অভিসন্ধিত সাধুসকলে কেতিয়াবা কষ্ট পাবলৈ লগা হয়, কিন্তু বিজয় সাধুসকলৰে হয়, ধাৰ্মিকসকলৰে হয়। আপোনাৰ ভাবে কৌৰৱ পাণ্ডৱৰ যুদ্ধৰ জৰিয়তে এই কথাটো নিশ্চয় অনুভৱ কৰিব পাৰিছে বা আমি অনুভৱ কৰোঁ হওক। তেতিয়া পিয়াহত তেওঁলোকে আতুৰ হৈ পানী বিচাৰি ঘূৰি ফুৰিলে বনৰ মাজত। গৈ 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 ঘোৰ বনৰ মাজত এটা সৰোবৰ পালে। নানান ফেট ফুল পদুম ফুল ফুলি আছে, শৰালি আদি চৰাই ৰাজহংস আদি তাতে সৰোবৰত পৰি ধুনীয়া ধুনীয়াকৈ নাট কৰি আছে। আৰু এওঁলোকে গৈ 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 সেই সৰোবৰটো পালেগৈ। আৰু তেতিয়া যম ৰজাই তৎক্ষণাত যমলোকৰ পৰা আহি এটা যক্ষৰ ৰূপ লৈ সৰোবৰৰ পাৰতে বহি গ'ল। পানী খাব যেতিয়া নেকি ভীম প্ৰথমতে নামিছে, তেতিয়া ভীমক কৈছিলে যে আগতে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া, তাৰপিছত তুমি জল পান কৰা, নহ'লে তোমাৰ বিপদ হ'ব। কিন্তু পিয়াহত আতুৰ ভীমে যক্ষৰ কথাক গুৰুত্ব নিদি জল পান কৰিলে আৰু লগে লগে মৰি গ'ল। আৰু তাতে সেই সৰোবৰৰ পাৰতে পৰি থাকিল। আৰু তাকে দেখি অৰ্জুনেও তেনেকৈ জল পান কৰিলে, যক্ষক কথা গুৰুত্ব নিদিলে। আৰু নকুল সহদেৱৰো এই 4 ভাইৰ একে অৱস্থা হ'ল, 4জন মৃত হৈ ৰ'ল। আৰু তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে জলপান কৰিব যেতিয়া গৈছে, তেতিয়া যক্ষৰূপী যম ৰজাই কৈছে, বোলে হেৰা তোমাৰ পৰিচয় দিয়া আৰু মোৰ প্ৰশ্ন দুটামানৰ উত্তৰ দিয়া, তাৰপিছত তুমি জলপান কৰা। তেতিয়া কৈছে ঠিক আছে, আপুনি প্ৰশ্ন কৰক, মই আপোনাক উত্তৰ দিব চেষ্টা কৰিম। এই বাবান্ধৱ আই মাতৃ সমস্ত এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা যম ৰজাই, যিহেতু যম ৰজাৰ ন্যায়ৰ প্ৰতীক, আমি আমাৰ ভাষাত ক'ব লাগিলে আইনৰ মূৰ্তি, গতিকে তেখেতে যি প্ৰশ্ন কৰিছে এই প্ৰশ্নকেইটা মানৱ সমাজৰ কল্যাণৰ কাৰণে কৰি থৈ গৈছে, যাতে মনুষ্য লোকে এই কথাকেইটা জানি ধৰ্মৰ মাৰ্গত যাতে চলি তেওঁলোকৰ নিজৰ জীৱন, নিজৰ মাৰ্গ তেওঁলোকে লক্ষ্য স্থিৰ কৰি ল'ব পাৰে। এই কথাকেইটাই আপোনাক নিশ্চয় মহান লাভ দিব, মই আশা কৰিছোঁ। প্ৰথম প্ৰশ্নটো আছিল যে পৃথিৱীতকৈ ভাৰী কি? তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে উত্তৰ দিছে যে পৃথিৱীতকৈও ভাৰী হ'ল মা বা মাতৃ। গতিকে মাতৃক কেনেকুৱা হ'ব পাৰে, আমি মাতৃক আজি সমাজত কেনেকুৱা ব্যৱহাৰ কৰা হৈ আছে, ল'ৰা ছোৱালীয়ে বৃদ্ধ বয়সত মাতৃক কেনেকৈ অপমান কৰে, কেনেকুৱাকৈ ভৰণ পোষণ নিদিয়ে, বৃদ্ধাশ্ৰমলৈকে যাব লগা এই লজ্জিত পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে পৃথিৱীতকৈ যিগৰাকী ভাৰী হয়, যিয়ে নেকি নিজৰ স্তন পান কৰাই ডাঙৰ দীঘল কৰে, আঙুলিত ধৰি বিদ্যালয়লৈ লৈ যায়, শিক্ষা দীক্ষা পোৱাৰ পিছত যেতিয়া নিজে চলিব পৰা হয়, ধন উপাৰ্জন কৰিব পৰা হয়, বিয়া বাৰু পাতি লোৱাৰ পিছত সেই মাতৃগৰাকীক কেনেকুৱা অৱহেলা কৰে, এইটো হ'ল মহাপাপ। গৰুৰ পুৰাণত উল্লেখ আছে যে তেনে সন্তানক যমদূতে পিছত যাতনাৰ দেহাত ভৰাই লৈ তাৰ মাংস কাটি তাকে খুৱাই বুলি কৈছে। আৰু বিভিন্ন শাস্তি উল্লেখ আছে।
গতিকে দ্বিতীয় প্ৰশ্নটো কৰিছে যে আকাশতকৈ ওখ কি? তেতিয়া কৈছে আকাশতকৈ ওখ পিতা। পিতৃয়ে সদায় সন্তানক মাকে চিন্তা কৰে আজি সাজটো সন্তানে কেনেকৈ ভালকৈ খাব, আৰু পিতৃয়ে চিন্তা কৰে মোৰ সন্তানটোৱে জীৱনটো কেনেকৈ ভালকৈ খাব পাৰিব, চলিব পাৰিব। আৰু বায়ুতকৈ তীব্ৰ গতি কি? তেতিয়া কৈছিল বায়ুতকৈ তীব্ৰ গতি হ'ল মনৰ গতি। মনটোৱে আপুনি চিন্তা কৰাৰ লগে লগে 14 ব্ৰহ্মাণ্ড ঘূৰি আহিব পাৰিব আপুনি বহি থকা ঠাইতে। কিন্তু এনেকুৱা কোনো বস্তু নাই যে মুহূৰ্ততে আপোনাৰ নিমিষতে যে 14 ব্ৰহ্মাণ্ড ঘূৰি আহিব পাৰিব। তাৰপিছৰ প্ৰশ্নটো আছিল সংখ্যাত 3ৰ অধিক কি? চিন্তা। ধৰ্ম, যশ, স্বৰ্গ অথবা সুখৰ মুখ্য স্থান কি? তেতিয়া উত্তৰ দিছিলে ধৰ্মৰ মুখ্য স্থান হ'ল দক্ষিণা, যশ বা যশস্যাৰ মুখ্য স্থান হ'ল দান, স্বৰ্গৰ মুখ্য স্থান হ'ল সত্য, আৰু সুখৰ মুখ্য স্থান হ'ল শীল বা শীলতা, সহনশীলতা। মনুষ্যৰ আত্মা কি? যে পুত্ৰ, অৰ্থাৎ আমি পৰমাত্মাৰ পুত্ৰ, যিহেতু আমি জীৱ আত্মা। জগতখনক কি বস্তুৱে ঢাকি ৰাখিছে? বৰ ডাঙৰ প্ৰশ্ন। জগতখনক অজ্ঞানে ঢাকি ৰাখিছে। যে আমি যে কোন সেই কথাটো আমি পাহৰি যাওঁ এই মায়া সংসাৰত কৰি। সেইকাৰণে ভগৱানক দৰ্শন হ'ব নোৱাৰোঁ। সেইকাৰণে গুৰুজনাই লিখিছে যে আত্মা ঈশ্বৰক প্ৰত্যক্ষ সততে পায়, নাপায় জানা তাংক অবিদ্যাত, অবিদ্যা গুচিলে লাভ কৃষ্ণক পাৱয় যেন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। অবিদ্যা বা অজ্ঞান একেই বস্তু, সমাৰ্থক। মানুহে অজ্ঞানৰ কাৰণে নিজৰ জীৱ আত্মাটোৰ লগত পৰিচয় হ'ব নোৱাৰে। আমি যে এটা ভগৱানৰ অংশ, সেই কথাটো পৰিচয় হ'ব নোৱাৰে, কাৰণ অজ্ঞানে ঢাকি আছে জ্ঞানক। যেতিয়া নেকি সাধু সন্তৰ লগ পোৱা যায়, যেতিয়া নেকি সৎগুৰুৰ আশ্ৰয় পোৱা যায়, যেতিয়া আমি শাস্ত্ৰ আদিকে শ্ৰৱণ কীৰ্তন কৰোঁ, অধ্যয়ন কৰোঁ, তেতিয়া আমাৰ উপলব্ধি হয়। আৰু যেতিয়া ভগৱানত ভক্তি কৰা যায়, সেই ভক্তি প্ৰেম ভক্তিৰ জৰিয়তে, ভগৱানৰ কৃপাৰ জৰিয়তে উপলব্ধি হয় যে আচলতে মইতো এটা জীৱাত্মা। গতিকে মোৰ যে এজন পিতৃ আছে, সেইজন হ'ল পৰমাত্মা। তেওঁৰ ওচৰত ভক্তি কৰা, তেওঁৰ বিচাৰ বুদ্ধিৰ বিষয়ে আমি জানি লোৱাটো খুবেই প্ৰয়োজন। তেতিয়াহে আমাৰ নিজৰ জীৱন ধন্য হয়, সফল হয়। অন্যথা আমি ধন দৌলত টকা পইচা মায়াৰ পিছত সফলতা বিচাৰি ঘূৰি ফুৰি হাবা ধুৰি খাই নানান হতাশগ্ৰস্ত হৈ, আৰু সেই নানান চিন্তাই আহুকালে আমাক আগুৰি ধৰি আমাক 64বিধ ৰোগে আক্ৰমণ কৰি আমাক যাতনা দিয়ে, আৰু আমি এই যাতনা সহ্য কৰি কৰি আমি জনম মৰণ ভুগি থাকোঁ। গতিকে জগতখনক অজ্ঞানে ঢাকি আছে। এলাহ কি সুধিছিলে? এলাহ কি? এতিয়া কৈছে যে ধৰ্ম নকৰাটো এলাহ। যি মানুহে ধৰ্ম নকৰে সেই মানুহক এলেহুৱা বুলি কৈছে। সুখী কোন? যিজন ঋণী নহয়। আচল স্নান কোনটো? যে আমি চাবোন চেম্পু মাৰি ধুনীয়াকৈ গাটো পৰিষ্কাৰ কৰি ধুই, আমি ধুনীয়াকৈ পাউডাৰ ক্ৰীম আদি সুন্দৰ দামী দামী ব্যৱহাৰ কৰি আমি সুন্দৰ চিকচিকীয়া হৈ থাকোঁ বাহিৰখন। কিন্তু যদি ভিতৰখন যদি আপোনাৰ কয়লাতকৈ যদি ক'লা হৈ থাকে, কপট হৈ থাকে, তেনেহ'লে সেইটো কেতিয়াও আচল স্নান হ'ব নোৱাৰে। আচল স্নান সেইটো বুলি কৈছে যিয়ে মনৰ মল ধুই নিয়ে। কাজলতকৈও অধিক ক'লা কি? যে কাজলে আটাইতকৈ ক'লা, তাতকৈ অধিক ক'লা কি? কলংক। যে আজিকালি মানুহে এই কলংকবিলাক লাহে লাহে দিনে দিনে কলি যুগত এই কলংকবিলাক মানুহৰ পেপাৰে পত্ৰই টিভিটো খুলিলেই কেৱল কলংক। গতিকে এই কলংকময় জীৱনৰ
এইটো পাপময় জীৱন বুলি কৈছে। ইয়াত দুখ আছে, শাস্তি আছে, কষ্ট আছে। ইয়াত জগতত শ্ৰেষ্ঠ ধৰ্ম কি? দয়া শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে। যদি আপুনি জীৱৰ প্ৰতি দয়া নাথাকে, আনৰ প্ৰতি দয়া নাথাকে, আপোনাকো দয়া নকৰিব, হিংসা কৰিব। হিংসা কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। সি প্ৰাণী হিংসাই হওক, সি জীৱ হিংসাই হওক, কেতিয়াও দয়াহে শ্ৰেষ্ঠ ধৰ্ম হ'ব পাৰে। আমি মানুহ কিছুমানে কামনা বাসনাৰ বলি হৈ, কিছুমান অন্ধবিশ্বাসত ডুব গৈ ধৰ্ম বুলি কিছুমান জীৱ হিংসা কৰোঁ। এই কোনো ভাগৱতত, গীতা শাস্ত্ৰ আদি বেদৰ পৰম সাৰ তত্ত্ব, এই মূল গ্ৰন্থ আমাৰ সনাতন ধৰ্মৰ, তাত কিন্তু হিংসাক কেতিয়াও ধৰ্ম বুলি কোৱা হোৱা নাই। কাক বশ কৰিলে মোক সুখ নহয়, কাক বশ কৰিলে আমি সুখ নাপাওঁ। তেতিয়া কৈছিলে যে মনক বশ কৰিব পাৰিলে আমাৰ কেতিয়াও সুখ নহয়, কাৰণ মনে হ'ল আমাক সুখ আৰু দুখ দিয়াৰ একমাত্ৰ কাৰণ। লজ্জা কি? যে নকৰিবলগীয়া কাম যদি কৰা যায় সেইটোৱে হ'ল লজ্জা। তাৰ পৰা দূৰত থকাটো ভাল। দয়া কি? যে সকলোকে সুখী হোৱাৰ ইচ্ছা ৰখাই দয়া। আপোনাৰ ওচৰ চুবুৰীয়া মানুহৰো সুখী হওক, আপুনিও সুখত থাকক, আপোনাৰ পৰিয়ালো সুখত থাকক, আপুনিও সুখত থাকক, আপোনাৰ সমাজখনো সুখত থাকক, আপোনাৰ দেশখনো সুখী হৈ থাকক, দেশৰ সমস্ত পৃথিৱীখনৰ জনগণ সুখী হৈ থাকক। সেই ভাৱটো হ'ল আচলতে দয়াৰ সংজ্ঞা। ৰাষ্ট্ৰৰ মৃত্যুৰ কাৰণ কি? অৰাজকতা। বাস্তৱতে ব্ৰাহ্মণত্বৰ প্ৰমাণ কি? যুধিষ্ঠিৰে কৈছিল যে কুল, শিক্ষা আৰু শাস্ত্ৰ জ্ঞানে ব্ৰাহ্মণক সিদ্ধ কৰিব নোৱাৰে। ব্ৰাহ্মণৰ প্ৰমাণ কেৱল চৰিত্ৰই। গতিকে সৎ চৰিত্ৰৱান হ'ব নোৱাৰিলে কেতিয়াও ব্ৰাহ্মণ হ'ব নোৱাৰে। ভাল চৰিত্ৰৱান শূদ্ৰ সেই ব্ৰাহ্মণতকৈও ভাল যিজন জন্মগতভাৱে ব্ৰাহ্মণ। অৰ্থাৎ ভাল চৰিত্ৰৱান শূদ্ৰ এজন শ্ৰেষ্ঠ, যদি জন্মগতভাৱে ব্ৰাহ্মণৰ ঘৰত জন্ম লৈছে, যদি চৰিত্ৰৱান নহয়। আৰু শাস্ত্ৰ জ্ঞান সম্পন্নই হওক, কিন্তু যদি চৰিত্ৰ ভাল নহয়, শাস্ত্ৰ আপুনি অনেক মুখস্থ কৰক, যদি চৰিত্ৰ ভাল নহয় তেনেহ'লে কেতিয়াও ব্ৰাহ্মণ হ'ব নোৱাৰে। সেইকাৰণে গীতাত লিখিছে, জাতিত চণ্ডাল স্পৰ্শ যোগ্য নয়, যাক বোলে সৰ্বনৰে, ভক্তিত বিক্ৰয়ী গয়া দয়াময়, হৰি থাকে তাৰ ঘৰে। জাতিত চণ্ডাল হ'ব পাৰে, তাক চুলে মানুহৰ চুৱা লাগিব পাৰে বুলি মানুহে কয়, চণ্ডালক চুলে চুৱা লাগে। কিন্তু যদি চৰিত্ৰৱান হয় সেই চণ্ডাল, ভক্তিবান হয়, ভগৱান আহি তেওঁৰ ঘৰতে বাস লৈ থাকে বুলি কৈছে। আৰু য'ত ভগৱান বাস ল'ব ত'ত লক্ষ্মী আনি বাস ল'ব, ত'ত ঐশ্বৰ্য শান্তি বিভূতি সমস্তবিলাকে তাত বিৰাজমান কৰিব। ভগৱানৰ চক্ৰই সমস্ত বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ভগৱানৰ আদেশত সেই চক্ৰই সদায় পহৰা দি ৰাখিব সেই সন্ত, এই চণ্ডালজনকো, সেই সাধুজনকো। ধৰ্ম কি তৰ্কত আছে? ধৰ্ম কি তৰ্কত আছে? এতিয়া কৈছে নাই। তেনেহ'লে ঋষিসকলৰ বিচাৰ ধাৰাত আছে? এতিয়া যুধিষ্ঠিৰে কৈছে নহয়, নাই। কিয়নো এজনৰ লগত আনজনৰ বিচাৰ ধাৰাত মিল নাই। ঋষিসকলৰ ইজনৰ ঋষিৰ বিচাৰ ধাৰাত সিজন ঋষিৰ মিল নাই। তেওঁলোকৰ মাজতো মতভেদ হয়, ঋষিসকলৰ মাজত মতভেদ আছে। সেইবাবে কোনো ঋষিৰ লগত সম্পূৰ্ণ সত্যতা নাই। তেনেহ'লে পিছে ধৰ্মৰ সম্পূৰ্ণ সত্যৰ স্থান কি? তেতিয়া ধৰ্মৰাজে কৈছে, যুধিষ্ঠিৰে কৈছে যে ব্যক্তিৰ হৃদয়ৰ মাজত, সত্যৰ স্থান ব্যক্তিৰ হৃদয়ৰ মাজত।
সেইকাৰণে সহৃদয় হ'ব লাগে, সকলোৰে প্ৰতি হৃদয়বান হ'ব লাগে। সেইজন মহান ব্যক্তি, সেইজন মহাত্মা। উচ্চ নিজ ভাবাটো, স্বাৰ্থ ৰাখি বিচাৰ কৰাটো কেতিয়াও মহাত্মা হ'ব নোৱাৰে, সেইটো দুৰাত্মা বুলি কৈছে। আৰু প্ৰশ্ন কৰিছে যে সকলোতকৈ ডাঙৰ আশ্চৰ্য কি? তেতিয়া যুধিষ্ঠিৰে কৈছে সকলোতকৈ ডাঙৰ আশ্চৰ্য হ'ল প্ৰত্যেক ব্যক্তিয়ে জানে যে মৃত্যুৱেই হ'ল অন্তিম সত্য। সকলো ব্যক্তিয়ে জানে যে আমাৰ মৃত্যু হ'ল অন্তিম সত্য, আমাৰ মৃত্যু অৱশ্য সম্ভাৱী, জন্মিলে মৰিব লাগে, এইটো বিধিৰ বিধান। তথাপিতো এইটো ভাবে যে জীৱনৰ অন্তিম সত্য মৃত্যু নহয়, কেৱল সদায় জীয়াই থাকিম বুলিয়ে মানুহে এই জগতত বিচাৰধাৰা কৰি জীৱনশৈলী চলাই নিয়ে। তেতিয়া যক্ষই ক'লে, হে ভাৰত শ্ৰেষ্ঠ, তুমি মোৰ সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিছা, আৰু সেয়ে তুমি 4 ভাইৰ ভিতৰত এজনক জীয়াই নিব পাৰিবা। কোৱাচোন বাৰু কোনজনক তুমি নিব বিচৰা? তেতিয়া যুধিষ্ঠিৰে কৈছে, হে যক্ষ, যদি তুমি এই 4জনৰ ভিতৰত এজনহে জীয়াই দিয়া, তেনেহ'লে মই নকুলকহে বিচাৰোঁ। তেতিয়া কৈছে, হে কুন্তী নন্দন, তুমি ভীম আৰু অৰ্জুনৰ দৰে ভাইক এৰি কিয় নকুলক জীয়াই নিব বিচাৰিলা? আগন্তুক কুৰুক্ষেত্ৰৰ ৰণ আহি আছে। অৰ্জুনেই হ'ল পাণ্ডৱৰ জয়ৰ মুখ্য অস্ত্ৰ। অৰ্জুনেই হ'ল একমাত্ৰ পাণ্ডৱৰ জয়। গতিকে সেই অৰ্জুনক এৰি আকৌ নকুলক কিয় তুমি ল'ব বিচাৰিলা, জীয়াই নিব বিচাৰিলা? তেতিয়া যুধিষ্ঠিৰে কৈছে, মোৰ বাবে মা কুন্তী আৰু মাদ্ৰী কোনো গৰাকীয়ে পাৰ্থক্য নাই। নকুল আছিল মাদ্ৰীৰ ল'ৰা আৰু যুধিষ্ঠিৰ আছিল কুন্তীৰ ল'ৰা। গতিকে যুধিষ্ঠিৰে কৈছে যে মোৰ মনত মোৰ মা কুন্তী আৰু মা মাদ্ৰীৰ কোনো পাৰ্থক্য নাই। মই দুয়োগৰাকী মালৈ সমান ভাৱ ৰাখোঁ। ইমান মহান চিন্তা যে নিজৰ মাগৰাকীয়ে মা নহয়। আপোনাৰ ওচৰ চুবুৰীয়াগৰাকীও মাৰ বয়সৰ মানুহ মা হ'ব পাৰে, তেওঁলোককো মাতৃ দৃষ্টিৰে আপুনি সহায় কৰক, আশীৰ্বাদ পাব। যদি মই ভীম আৰু অৰ্জুনক বিচাৰোঁ, তেনেহ'লে মা মাদ্ৰীৰ সৈতে অন্যায় কৰা হ'ব, আৰু মা কুন্তীৰ 3 পুত্ৰৰ ভিতৰত মইতো জীয়াই আছোৱেই। সেইবাবে মা মাদ্ৰীৰো এজন পুত্ৰ মই জীয়াই থকাটো বিচাৰোঁ, যাতে মা মাদ্ৰীয়ে এইটো নাভাবে যে মই তেওঁৰ লগত অন্যায় কৰিলোঁ। যাতে যদি ভীম বা অৰ্জুনক যদি জীয়াই লৈ যায়, কোনোটা ভীম বা অৰ্জুনৰ ভিতৰত এজনক, তেনেহ'লে মাদ্ৰীৰ লগত অন্যায় কৰা হ'ব। সেইকাৰণে তাত কিন্তু নিজৰ স্বাৰ্থ ৰখা নাই, ধৰ্মহে ৰাখিছে। তাক কয় ধৰ্ম। সেইকাৰণে মই নকুলকহে জীৱিত দেখিবলৈ ইচ্ছা কৰোঁ। যদি মা কুন্তীৰ এজন পুত্ৰ জীৱিত আছে, তেনেহ'লে মা মাদ্ৰীৰো এজন পুত্ৰ জীয়াই থকাটো উচিত বুলি মই ভাবোঁ। তুমি তোমাৰ 4জন ভাই জীৱিত পাবা, মই এতিয়াই গোটেই কেইজনকে জীয়াই দিম। যুধিষ্ঠিৰে ক'লে, হে যক্ষ, আপুনিতো কোনো যক্ষ নহয়, কাৰণ যক্ষই কেতিয়াও জীৱন দান দিব নোৱাৰে। নিশ্চয় আপুনি কোনো দেৱশ্ৰেষ্ঠই হ'ব। কৃপা কৰি আচল পৰিচয়টো দিলে মই সুখী হ'ম। তেতিয়া ধৰ্মৰাজ যমে নিজৰ ৰূপ দৰ্শন দি ক'লে, হে ভাৰত গৌৰৱ, তোমাৰ দৰ্শন পাই মই বৰ ধন্য হ'লোঁ। যমৰাজে যুধিষ্ঠিৰক কৈছে যে যুধিষ্ঠিৰৰ দৰ্শন পাই
যমৰাজ নিজে ধন্য হোৱা বুলি কৈছে। আৰু বৰ প্ৰসন্ন হলো। তুমি সম দম উপৰীতি প্ৰতীক্ষা আৰু সমাধান এই 5 প্ৰকাৰৰ সাধনৰ প্ৰতি তোমাৰ প্ৰীতি আছে, তথা ভোক পিয়াহ শোক মোহ আৰু জৰাৱৰ্ত মৃত্যু এই 6 দোষ তুমি জিনি লৈছা। বা জয় কৰিছা। তোমাৰ মংগল হওক। গতিকে এই বাপ বান্ধৱ আইমাতৃ সমস্ত এই কথাখিনি যক্ষৰূপে যম ৰজাই পাণ্ডৱক কোৱাৰ চলেৰে আমাৰ জনসমাজকাই কৈছে। ভগৱানে যি আমাৰ সনাতন ধৰ্মৰ যি ধৰ্মগ্ৰন্থ আছে, আমাৰ ধৰ্মগ্ৰন্থৰ কথা ইমান মহান, সেয়ে ভাৰত পুণ্যভূমি বুলি কোৱা হয়। জয় শ্ৰীকৃষ্ণ। এই কথাখিনি যদি আপোনাসৱৰ, মই আশা কৰিছোঁ এই কথাখিনি আপোনাসৱৰ নিশ্চয় জীৱনত মহান উপকাৰ কৰিব। আপোনাসৱৰ জীৱনত নিশ্চয় এটা শুভ মাৰ্গ সৃষ্টি কৰিব। গতিকে আপোনাসৱক পুনৰ সেৱা জনাইছোঁ। আমাৰ চেনেলটো আপোনাসৱে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমাৰ এই ৰাম কথা হৰি কথা, এই প্ৰভুৰ অমৃত কথা পোনে পোনে আপোনাসৱৰ মোবাইলত প্ৰতিটো ভিডিঅ' যাতে উপলব্ধ হয়, তাৰ বাবে আপোনাসৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা লাইক কৰি আপোনাসৱে নিজে এটা পুণ্যৰ ভঁৰালত পুণ্য জমা কৰিব, যিহেতু এয়া কৃষ্ণ কথা, আৰু এটা কমেণ্ট কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। কৃষ্ণ হৰি ৰাম। অনিচ্ছাকৃত ভুল ভ্ৰান্তিৰ বাবে সুধীজনৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ। কৃষ্ণ।